খুবটাং আজি 13 চ'ত 27 মাৰ্চ আজি এই দিনটোতে অৰ্থাৎ 345 বছৰ আগতে 1679 খ্ৰীষ্টাব্দত এগৰাকী মহান নাৰীয়ে দেশ আৰু দহৰ কাৰণে প্ৰাণ আহুতি দিছিল। যিগৰাকী নাৰীয়ে নিজৰ পৰিয়ালৰ কথা নাভাবি নিজৰ টুটি কণ শিশুৰ কথা নাভাবিও কেৱল দেশখন ভাল হওক বুলি নিজকে উৎসৰ্গা কৰিছিল, সেইগৰাকী মহান নাৰীয়ে হ'ল মহাসতী জয়মতী। আজি তেখেতৰ মৃত্যু তিথি। এই পবিত্ৰ দিনটোত তেখেতলৈ আমি সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ, তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেখেতৰ যি আত্মবলিদান সেয়া যেন যুগে যুগে প্ৰবাহিত হয় তাকে কামনা কৰিছোঁ। জয়মতী কুঁৱৰী ঘৰ আছিল মাদুৰীত, পিতৃৰ নাম আছিল লাইথেপেনা বৰগোহাঁই আৰু মাতৃৰ নাম আছিল চন্দ্ৰদাৰু। ঘৰখনৰ আটাইতকৈ ডাঙৰ ছোৱালীজনী আছিল জয়মতী, সেয়েহে ঘৰখনৰ ইটো সিটো কামত সহায় সহযোগিতা আগবঢ়োৱা দায়িত্ব আছিল জয়মতীৰ ওপৰত। সময়ত গদাপাণিহঁতে চকলঙৰ জৰিয়তে বিবাহ সম্পন্ন হৈছিল, সেয়েহে জনশ্ৰুতিত কোৱা হয় মাদুৰী চহৰত ডাঙৰ হৈ আছিলোঁ বৰগোহাঁই ঘৰৰে যি গদাপাণি কোঁৱৰে নিলে তুংখুঙলৈ চকলং বিয়া কৰি। 1679 খ্ৰীষ্টাব্দত আহোম ৰাজসিংহাসনত বহিছিল ল'ৰা ৰজা বা চলিকফা নিচেই কম বয়স হোৱাৰ কাৰণে ৰাজ্যখনৰ দায়িত্বভাৰ লৈছিল লালুখোলা বৰফুকনে। লালুখোলা বৰফুকনে নিজৰ ছোৱালীজনীক ল'ৰা ৰজালৈ বিয়া দিছিল আৰু সেয়েহে আৰু বেছি সুবিধা পাইছিল, সুযোগ পাইছিল, সৰ্বা হৈ পৰিছিল আৰু হৈ উঠিছিল। আৰু সেয়েহে লালুখোলা বৰফুকনে এটা সিদ্ধান্ত লৈছিল যে আহোম ৰাজ্যত যিসকল যুৱৰাজ ৰজা হোৱা যোগ্য সেইসকলক ধৰি আনি অংগক্ষত কৰিব লাগে বা হত্যা কৰিব লাগে, নহ'লে ল'ৰা ৰজাক ক্ষমতাচ্যুত কৰি ৰাজসিংহাসনত বহিব পাৰে অন্য যুৱৰাজ, তেতিয়া লালুখোলা বৰফুকনৰ যি স্বাৰ্থ সেয়া পূৰণ নহ'ব। সেয়েহে লালুখোলাৰ বৰফুকনৰ সিদ্ধান্তৰ মতে বা মন্ত্ৰণা মতে গোটেই আহোম ৰাজ্যত যিমানবোৰ যুৱৰাজ আছিল, যিসকল সুঠাম সবল আৰু আহোম ৰাজ্যৰ ৰজা হোৱা যোগ্য সেইসকলক ধৰি আনি এজন এজনকৈ অংগক্ষত কৰিছিল, হত্যা কৰিছিল। অৱশেষত বাচি ৰৈছিল গদাপাণি। গদাপাণি যথেষ্ট শক্তিশালী আছিল, গতিকে গদাপাণিৰ ওচৰলৈ 2-4জন চাওদাং যাব নোৱাৰে, সেয়েহে কেইবাজনো চাওদাং গ'লেহে গদাপাণিক ধৰি আনিব পাৰি। এদিন গদাপাণি ঘৰলৈ চাওদাং গৈছিল গদাপাণিক ধৰি আনিবলৈ, কিন্তু তাৰ আগতে পত্নী জয়মতী কুঁৱৰীয়ে জানিব পাৰি গদাপাণিক ঘৰৰ পৰা আঁতৰাই পঠিয়ালে আৰু চাওদাংসকলে জয়মতীৰ ঘৰত গৈ গদাপাণিক নাপাই জয়মতীকে ধৰি আনিলে আৰু জয়মতীক ৰাজচৰাত বিচাৰ হ'ল। তেতিয়াও জয়মতীয়ে গদাপাণিৰ সম্ভেদ নিদিলে, সেয়েহে জয়মতীক শাস্তি দি হ'লেও গদাপাণিৰ সম্ভেদ ল'ব কাৰণে চাওদাংসকলক আদেশ দিলে। সেইমতে চাওদাংসকলে জয়মতীক নি জেৰেঙা পথাৰলৈ লৈ গ'ল, তাতে বান্ধি লৈ 14 দিন বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিলে। সেই অত্যাচাৰৰ পিছত 14 দিনৰ মূৰত জয়মতী কুঁৱৰীয়ে প্ৰাণত্যাগ কৰিছিল। তেখেতৰ যি মহান বলিদান, যি ত্যাগ সেয়া যুগে যুগে প্ৰবাহিত হ'ব। তেখেতে যদি সেই বলিদান নিদিলেহেঁতেন তেনেহ'লে হয়তো আহোম ৰাজ্যৰ অন্য এটা দিশে গতি কৰিলেহেঁতেন, আহোম ৰাজ্যত হয়তো সূৰ্য অস্ত গ'লহেঁতেন। কিন্তু জয়মতী আত্মবলিদানে ভৱিষ্যতৰ বাবে সূৰ্য উদয়ৰ এটা সম্ভাৱনা দি গ'ল। সেয়েহে তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজি তেখেতলৈ যি অৱদান, যি আত্মবলিদান সেয়া যেন আমি সদায়ে মনত ৰাখোঁ আৰু ভৱিষ্যতলৈও তেখেতক আমি শ্ৰদ্ধাৰে স্মৰি থাকোঁ, তাকে কামনা কৰিলোঁ। ধন্যবাদ।